আছে কি ক'ব? এইটো খুবেই দুৰ্ভাগ্যজনক কথা। আচলতে বাতৰি প্ৰচাৰ কৰাৰ পিছত তেওঁলোকৰ চকু মেল খায়, তাৰ সন্মুখত কিয় চকুটো মেল নাখায় সেইটো এটা ডাঙৰ প্ৰশ্ন বুলি ক'ব লাগিব। 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ যিটো আপোনালোকে দেখিছে, 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাই কেৱল ইয়াতেই নহয়, আপুনি আৰু আগুৱাই যাওক, এইটো নিমতলি বুলি কয়, ইয়াৰ পৰা যদি অকণমান আগুৱাই যায় ছয়লেবেলা স্কুলৰ সন্মুখত স্পীড ব্ৰেকাৰ আছে, তাতো একেই ঘটনা। এইখিনি অঞ্চলত যে কিমান বাইক দুৰ্ঘটনাগ্ৰস্ত হৈছে, কিমান বেটাৰী গাড়ী লুটি বাগৰি খাই পৰি গৈছে মানুহ, মানে এই ৰাস্তাৰে কিন্তু বিভাগীয় কৰ্তৃপক্ষৰ লোকসকলো প্ৰায়ে অহা যোৱা কৰে। তেওঁলোকে অহা যোৱা কৰা আমি পৰিলক্ষিত হয়, আমি দেখাই পাওঁ তেওঁলোকে আহে, কিন্তু অহাৰ পিছতো চকু মুদা কুলিৰ ভাও। ধন্যবাদ জনাইছোঁ আপোনালোকৰ চেনেলসমূহত যিটো বাতৰি প্ৰচাৰ কৰিছিল আজি কিছুদিন আগত, সেই বাতৰি প্ৰচাৰ কৰাৰ পিছত ইতিমধ্যে সাৰ পাই উঠিছে গড়গপ্তানি বিভাগ, আৰু আজি তেওঁলোকে বিভাগীয় মানুহ পঠাইছে, গাড়ী এখন পঠাইছে, হয়তো মেৰামতি কৰিব কিছু সময় পিছত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।